নমস্কাৰ বন্ধুসকল, সকলো মোৰ ইউটিউব চেনেল অমনিবাজাৰলৈ স্বাগতম জনাইছোঁ। আজি আহি পালোঁ অশ্বকান্ত দেৱালয়। সদায় শুনি আছিলোঁ অশ্বকান্ত দেৱালয়ৰ কথা, আৰু আজি আহি পালোঁ। চ' আপোনালোকক দেখুৱাম, ভিতৰ ভাগত লৈ যাওঁ আপোনালোকক। চ' তেতিয়াহ'লে ভিডিঅ'টো চাই যাব। ধন্যবাদ। এই অশ্বকান্ত দেৱালয় আহোম ৰজা শিৱসিংহই নিৰ্মাণ কৰিছিলে, আৰু এই অশ্বক্লান্ত নাম ৰখাৰ আঁৰত এটা কাহিনী আছে। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিবৰ কাৰণে ইয়ালৈ আহিছিলে, আৰু শ্ৰীকৃষ্ণ ইয়ালৈ আহোঁতে ঘোঁৰাত আহিছিলে, আৰু এই ঘোঁৰাটোৱে এই ঠাইতে জিৰণি লৈছিলে। সেইকাৰণে ইয়াৰে নামটো হ'ল অশ্বক্লান্ত। অশ্ব মানে হ'ল ঘোঁৰা, আৰু ক্লান্ত মানে এই ঘোঁৰাত য'ত আহিছিলে শ্ৰীকৃষ্ণই তাত জিৰণি লৈছিলে। সেইকাৰণে ইয়াতে অশ্বক্লান্ত নামেৰে এই মন্দিৰটো, এই দেৱালয়টো জনা যায়। আৰু ইয়াতে দুজন ভগৱানৰ মূৰ্তি আছে। এজন হ'ল জনাৰ্দন আৰু আন এজন হ'ল অন্তৰ্চাই বিষ্ণু। অষ্টমীৰ দিনাখন মৃতকৰ অস্থি ইয়াতে উটোৱা হয়। ইয়ালৈ আহিবৰ কাৰণে আপোনালোকে ফেৰী দিও আহিব পাৰে আৰু বাই ৰোডেদিও আহিব পাৰে। চ' দুটা সুবিধাই আছে। এয়া শিৱ মন্দিৰ, আৰু ইফালে চিৰি আছে তলত যোৱাৰ কাৰণে। আৰু সঁচাকৈ খুব ধুনীয়া পৰিৱেশত এই মন্দিৰটো অৱস্থিত। আপোনাৰ মন একদম পবিত্ৰ হৈ যাব, আৰু ব্ৰহ্মপুত্ৰ নদীখন খুব ধুনীয়াকৈ দেখা পায়। আৰু যোনটো উত্তৰ গুৱাহাটী যোনটো দলংখন হৈ আছে, খুব ধুনীয়া লাগে ইয়াৰ পৰা দেখিবলৈ। আৰু এই দলংখন সম্পূৰ্ণ হোৱাৰ পিছত অতি সোনকালে আপোনালোকে ইয়ালৈ আহিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু বেল বাটনটো দবাব নাপাহৰিব। ধন্যবাদ।